মাজুলীত উৎপাদিত পাচলিৰে ভৰি পৰিব ৰাজ্যৰ বজাৰ। শ বিঘা ভূমিত এদল স্বাভিমানী কৃষকে ৰচিছে সেউজীয়া সপোন। অচিৰেই মাজুলীৰ পাচলিৰে ভৰি পৰিব ৰাজ্যৰ বজাৰ। শ বিঘা ভূমিত পাচলি খেতি আৰম্ভ কৰিছে ভকত চাপৰিৰ উদ্যমী খেতিয়কসকলে। মাজুলীৰ বৃহত্তৰ ভকত চাপৰি অঞ্চলত কবি, বেঙেনা, জলকীয়া, ৰঙালাওকে ধৰি ভিন ভিন খেতি কৰিছে এইসকল কৃষকে। ভকত চাপৰিৰ জামগুৰি, ফাকুৱা, গৰুসুটি, পদুমণি, চামগুৰি, মদাৰগুৰি আদি অঞ্চলৰ শ বিঘা ভূমিত এতিয়া আৰম্ভ হৈছে পাচলিৰ বৃহৎ উৎপাদন। এই পাচলি মাজুলীৰ বজাৰত বিক্ৰী কৰাৰ লগতে মাজুলীৰ বাহিৰৰ বিভিন্ন অঞ্চললৈও ৰপ্তানি আৰম্ভ হৈছে। জামুগুৰিৰ তিনি ভাতৃ ৰূপক কলিতা, পবিত্ৰ কলিতা আৰু ৰাজীৱ কলিতাই ২০ বিঘা মাটিত উন্নত প্ৰযুক্তিৰে পাচলি খেতি কৰাৰ লগতে কেইবাজনো স্থানীয় নিবনুৱাক খেতিত নিয়োজিত কৰি সংস্থাপন দিবলৈ সক্ষম হৈছে। আনহাতে গৰুসুটি খহনীয়াগ্ৰস্ত অঞ্চলতো ৩২ বিঘা মাটি লিজত লৈ তিনি উদ্যমী যুৱক সৌৰভ হাজৰিকা, দুলাল হাজৰিকা আৰু ৰূপক কলিতাই বৃহৎ ৰঙালাওৰ খেতি কৰি সফলতাৰ বাট দেখিছে। কিন্তু অঞ্চলটোৰ খেতিয়কসকলে যাতায়াতৰ অসুবিধাৰ বাবে কিছু থমকি ৰ'ব লগা হোৱাত দুখ প্ৰকাশ কৰিছে। লগতে কৃষি বিভাগৰ বিৰুদ্ধেও তেওঁলোকৰ মনত আছে কিছু ক্ষোভ। অৱশ্যে মাজুলীত কৃষি আৰু কৃষকৰ উন্নয়নৰ ক্ষেত্ৰত মাজুলীৰ আয়ুক্ত মহোদয়ৰ উদ্যোগক লৈ সুখী মাজুলীৰ কৃষক সমাজ। প্ৰায় ১২ বিঘা মাটি আছে এইবাৰ ৰবি শস্য শাক পাচলি খেতি। ইয়াত আছে বেঙেনা আছেতো, বেঙেনাটো প্ৰায় ২ বিঘা হ'ব। তাৰপৰা তেনেকৈ কবি আছে, বন্ধাকবি, বকলি, ওলকবি, ফুলকবি আৰু জলকীয়া আছে, কেপচিকাম, বিলাহী, পিঁয়াজ আছিল। তাৰপৰা শাকৰ পালেং শাক আছিল, মিঠি শাক এনেকৈ আছিল আৰু ৰঙালাও আছে। তাৰপিছত তিতা কেৰেলা আছে। এতিয়া বৰ্তমান হৈ থকাখিনি সেইখিনি আছে মানে। টোটেল ১২ বিঘা হ'ব। ১২ বিঘা মাটি। খৰচৰ আগতীয়াকৈ হ'লে পাৰে। এইবাৰ আমি পাৰিছোঁ মানে কেলৈ আমি বেঙেনা ৫০ টকাৰ পৰা বিক্ৰী কৰিছোঁ। গতিকে আমাৰ খৰচৰ অনুপাতে তাৰ প্ৰফিটটো আমাৰ হৈছে, যথেষ্ট হৈছে। কাৰণ ৫০ টকাকৈ ১ কেজি বেঙেনা বিক্ৰী কৰিলে যাতে আমাৰ ইয়াতে প্ৰায় 10 কুইণ্টেলৰ ওপৰত ৫০ টকাকৈ গৈছে। তাৰপিছত এতিয়া ৪০ টকালৈ আহিল, এতিয়া ৩০ টকা মানে বজাৰ চলি আছে আমাৰ হ'লচেল ৰেট। ৫০কৈ গৈ আছে ইয়াৰ পৰা। ফুলকবিও ৬০ টকালৈকে আছে আৰু জলকীয়া ১০০ টকা আছে। কেৰেলা, তিতা কেৰেলাটো ৫০ টকা আছে। এতিয়া বৰ্তমান সময়ত মানে মাৰ্কেটটো ঠিকেই আছে, কিন্তু অলপ দিনৰ পিছৰ মাৰ্কেটটো আৰু লাহে লাহে যেতিয়া সকলোৰে ওলাব কমিবগৈ চাগে। সেইটো এটা বৰ ডাঙৰ কথা। মানে কি হয়, আমি এইটো চালানী বুলি কওঁ, যিটো খাৰুপেটীয়াৰ পৰা আহে বা বাহিৰৰ বজাৰৰ পৰা আহে আমি চালানী বুলি কওঁ। ইয়াতে মানে কি হয়, এটা অসাধু ব্যৱসায়ীবিলাকে কি কৰে, আমাৰ গ্ৰাহকক ঠগায়। এই লোকেল মালখিনি মানে লোকেল মাল পৰা যদি লৈ যায় ২ কেজি, তাতে খাৰুপেটীয়াৰ মাল মিলাই দিব ৫ কেজি। আৰু সেইধৰণে কৰি পেলাই মানে তেওঁলোকে কি কৰে, বাহিৰৰ পৰা অহা মাল আৰু আমাৰ ইয়াৰ পৰা লোকেল মালটো মিক্স কৰি সেই মালটো লোকেল বুলি বিক্ৰী কৰে। একচুৱেলি লোকেল মাল নহয়, সেইটো বাহিৰৰ মাল হয়। আৰু বাহিৰৰ মালটোত অত্যাধিক ৰাসায়নিক সাৰ দিয়া বা কীটনাশক ঔষধ প্ৰয়োগ কৰা আমি সকলোৱে খবৰ ৰাখোঁ বা আমি জানো। গতিকে গ্ৰাহকসকলে কি হয়, কম দামত সদায় বস্তুটো বিচাৰি যায়। কম দামত বিচাৰি পেলাই গৈ সেই খাৰুপেটীয়া মালটোকে তেওঁলোকে গৈ হাতত পৰেগৈ গৈ। সেইটো এটা অসুবিধা আছে। গতিকে এইটো প্ৰশাসনেও মানে নজৰ দিব লাগে, যাতে যিটো বাহিৰৰ পৰা অহা মাল আৰু ইয়াৰ পৰা যিটো লোকেল আমাৰ পাচলি হয়, লোকেল পাচলিটোৰ গুণাগুণটো পৰীক্ষা কৰি পেলাই বজাৰত বিক্ৰী কৰিবলৈ দিব লাগে। তেতিয়া গ্ৰাহকৰো আপোনাৰ স্বাস্থ্য ঠিকে থাকে আৰু থলুৱা কৃষকসকলেও আয়ৰ ক্ষেত্ৰত এটা সুবিধা হয়। কৃষি বিভাগৰ ফালৰ পৰা মানে কি আৰু, আমি যিখিনি কৰোঁ ইয়াতেতো বীজখিনি কৃষি বিভাগৰ পৰা নাহেই। গতিকে সাৰটো কৃষি বিভাগৰ পৰা তেনেকৈ নাহে। তেওঁলোকৰ তাততো সাৰটো মজুত নাথাকেই। গতিকে সেইখিনি আমি নিজেই ক্ৰয় কৰিবলগীয়া হয়। আৰু ইয়াত আমাৰ যিখিনি ঔষধৰ মানে প্ৰয়োজন হয়, সেই ঔষধখিনি আমি বজাৰৰ পৰাই কিনিবলগীয়া হয়। গতিকে এইখিনি কৃষি বিভাগৰ পৰা নাহেই। কিন্তু কৃষি বিভাগৰ পৰা আমি যেনিবা পাবলগীয়া ভিতৰত 2টা বস্তু পাইছোঁ। এইটো মালচিন পেপাৰটো পাইছোঁ, আমি এতিয়া কেপচিকাম কৰিছোঁ, ইফালে বিলাহী কৰিছোঁ। তাৰপিছত আৰু এই ছেটনেট পাইছোঁ। ছেটনেটটোত আমি পুলি গজাবৰ কাৰণে সুবিধাজনক হৈছে। বাকীখিনি তেওঁলোকৰ দিহা পৰামৰ্শ কৃষকক আজিকালি দিব পৰাকৈ কৃষি বিষয়াবিলাকৰ তেনেকুৱা হেৰি নায়েই মানে। তেওঁলোকে কিবা এটা বেমাৰ লাগিলে, কি বেমাৰ লাগিছে বা তাত কি ঔষধ প্ৰয়োগ কৰিব লাগে, সেইখিনি হয়তো তেওঁলোকে ইমান নাজানে নেকি। দুৰ্বলতাটো সেইটো বুলি নহয়, তেওঁলোকে মানে এতিয়া কিবা এটা মানে বেমাৰ এটা লাগিছে ধৰক, সেই বেমাৰটোৰ ক্ষেত্ৰত তাৎক্ষণিকভাৱে কি দৰৱ প্ৰয়োগ কৰিলে ভাল ফলাফল পোৱা যাব, সেইখিনি তেওঁলোকে সুধিলেও মানে সদুত্তৰ দিব নোৱাৰে। প্ৰমাণ পাইছোঁ এইটো।
তেওঁলোকে দৰৱৰ বিভিন্ন ধৰণৰ নাম কয়, যিবিলাক দৰৱ ইয়াত পোৱাও নাযায় বা বজাৰত সহজলভ্যও নহয়। আকৌ আমি সেই দৰৱটো মানে নিজেই বেমাৰটো চাই তাৰপিছত কি দৰৱ দিলে, কি কম্পজিশ্যন থকা দৰৱ দিলে বেমাৰটোৰ পৰা আমি নিৰাময় পাব পাৰোঁ, সেইখিনি আমি নিজে কৰিবলগীয়া হৈছে বৰ্তমান সময়ত। আমিতো কৰা হৈ গ'ল এতিয়া 10 বছৰমানেই হ'ল চাগে। চৰকাৰে তেনেকৈ ভূমিকা লোৱা দেখা নাই, কিন্তু বৰ্তমান সময়ত আমাৰ যিজন জিলা উপায়ুক্ত আছে পাঠক ছাৰ, তেখেতৰ উদ্যোগত ভকত চাপৰিত এতিয়া 100 বিঘা ৰঙালাও আৰু 12 বিঘা নে কিমান তিতা কেৰেলা আৰু তৰমুজ খেতি কৰিবলৈ মানে তেখেতে প্ৰস্তুতি চলাইছে বুলি আমি কোৱা শুনিছোঁ, বা তেওঁলোকে তালিকা লৈছে কৃষকসকলৰ। গতিকে চৰকাৰৰ ফালৰ পৰা নহয়, প্ৰশাসনৰ ফালৰ পৰা কিন্তু এইটো এটা ধৰক উদ্যোগ লোৱা দেখা গৈছে। কিন্তু চৰকাৰে তেনেকৈ মুখ্যমন্ত্ৰীয়ে তেনেধৰণে কৈছিলে খাৰুপেটীয়া কৰিম বা দ্বিতীয়খন খাৰুপেটীয়া হ'ব, এখন তেনেধৰণে তেওঁ কৰা ধৰণে এইটো হোৱা নাই এতিয়ালৈকে, হৈ থকা নাই। পহতীয়া হৈছে নেকি? নহয়, তেখেতে এতিয়াতো আমাৰ ইয়াতে যোগদান কৰা বৰ বেছি দিন হোৱাও নাই। তেখেতে আহিয়ে প্ৰথম ভকত চাপৰিলৈ আহিয়ে কৈছিল যে মই ভকত চাপৰিক লৈ কি চিন্তা কৰিব পৰা কৰিম। তেখেত আহিছিল এদিন। বৰ্তমান তেখেতে উদ্যোগ লৈছে, শেহতীয়া হৈছে, চৰকাৰী ব্যৱস্থাবিলাক অলপ লেট হয়েই। আমাৰতো ৰঙালাও ইতিমধ্যে বিক্ৰী কৰি আজৰিয়ে হৈছোঁগৈ প্ৰায়, আৰু সেইটো ৰঙালাও হ'লেও চাগে শেহতীয়াকৈ হ'বগৈ আৰু। কিন্তু কিমান আৰু যদি বেছি শেহতীয়া কৰি দিয়ে, কিন্তু কামটো নহয় মানে তেখেতে যেনেধৰণে হৈছে তেনেকৈ ফল নাপাব। এইটো আমি নিজে কৰিছোঁ। আমাৰ 3জন এনেকৈ কৰ্মচাৰী থাকে বাহিৰৰ, আমাৰ ঘৰৰ আছে 4জন, আৰু মহিলাসকলো আহে পুলি ৰোৱা মেলা বা অন্যান্য কিবা কৰাৰ ক্ষেত্ৰত। আমি 3জনক ডেইলি মানে বেচিছত লৈ লৈছোঁ, 300 টকাকৈ হাজিৰা দিওঁ, খোৱা বোৱাটো আমি দিওঁ। গতিকে আজি 3 মাহ দিন তেওঁলোকক আমি ৰাখি আছোঁ, কাম কৰাই আছোঁ। লাভান্বিত আমি যোৱা বছৰো হৈছিলোঁ, এইবছৰো হৈছিলোঁ, কিন্তু তাৰ আগত আমি মানে সফলতাটো মানে সেইকাৰণে মুখ দেখাকৈ নাছিলোঁ, এতিয়া হৈছোঁ। কিন্তু মানে যোৱা বছৰ আৰু এইবছৰ আমি ভাল ফলাফলেই পাই আছোঁ, কাৰণ অভিজ্ঞতাটো ক্ৰমান্বয়ে হৈছেগৈ, মানে কেতিয়া কি কৰিব লাগিব, কেনেধৰণে কৰিব লাগিব। খেতি মানে এতিয়া আমি ফেচবুক বা হেৰিয়াত পাই থাকোঁ, ইনষ্টাগ্ৰামত অকণমান কৰি পেলাই ফটো দিয়ে কিবা কৰে, তেনেকৈ নহয়। একচুৱেলি খেতি কৰিলে খেতি হিচাপে কৰক, ব্যৱসায় ভিত্তিক কৰক। এনেই ফটো এখন দিবৰ কাৰণে শ্ব' কৰি খেতি কৰিব নালাগে। আজিকালি এইটো এটা শ্ব'বাজিটো হৈ গৈছে, কি ফেচবুকত ফটো এটা দিব, চেল্ফি ল'ব, ইনষ্টাগ্ৰামত দিব, কিবা এটা কৰিব। আচলতে এইটো শ্ব'বাজিটো কৰি সময়ত শ্ব'বাজিয়ে হ'বগৈ আৰু গৈ। গতিকে খেতিটো তেনেকুৱা শ্ব'বাজি বস্তু নহয়। খেতিটো বহুত মানে সাধনাৰ ফলতহে এটা কৃষি মানে এটা ফল পোৱা যায়। গতিকে সাধনাও কৰিব লাগিব। তেওঁলোকে কি ব্যৱসায় ভিত্তিক কৰক, ব্যৱসায় ভিত্তিত কৰিলে লাভ আছে যথেষ্ট। তেওঁলোকে চাকৰি বিচাৰি থাকক, চাকৰিটো পোৱাটো ইমান সহজ নহয়। মানে যিমান পৰিমাণে নিবনুৱা বাঢ়ি গৈছে, মই নিজেই 2012 চনতে টেট পাছ কৰি পেলাই DLED পাছ কৰি এতিয়া বৰ্তমান কৃষি কৰ্মত জড়িত হৈ আছোঁ। গতিকে মই নৱপ্ৰজন্মক কৈছোঁ, চাকৰিটো বিচাৰি থাকক, চাকৰি বিচৰাত বাধা নাই, বা ব্যৱসায়ৰ কাৰণেও তেওঁলোক আগবাঢ়ক। যদি কৃষি ক্ষেত্ৰখনকো ব্যৱসায় হিচাপে লয়, মানে ইয়াতো সফলতা পোৱা যায় বা পোৱা যাব। এতিয়া আমি নিজেই ধৰক 3জন নিবনুৱা সংস্থাপন দি ৰাখিছোঁ। তেওঁলোকক প্ৰতিদিনে 300কৈ হাজিৰা দিওঁতে আমাৰ 9,000 টকাকৈ যায়। গতিকে 9,000 টকা তেওঁলোকে খাই বৈ ঘৰতে থাকি আমাৰ পৰা পাই আছে। হ'ব পাৰে যে সিহঁতৰ ডেফিনেটলি কথা লাভান্বিত হ'ব পাৰে, কিন্তু ব্যৱসায় ভিত্তিত কৰিব লাগিব। এনেই খেতি কৰিছোঁ নে কাৰোবাক দেখি কৰিলে নহ'ব। আৰু প্ৰতিটো কথাতে কামতে কি থাকে, অভিজ্ঞতাটো লাগে মানুহক। যদি অভিজ্ঞতা নাথাকে, তেতিয়া অভিজ্ঞ মানুহৰ পৰামৰ্শ লৈ কাম কৰিব লাগে। বজাৰ দখল কৰিবলৈ ইতিমধ্যে আমি সক্ষম হৈছোঁ। এতিয়ালৈকে আমি বৰ্তমান বেচি আছোঁ ৰঙালাও। এইটো আমি একাধিক্ৰমে 2020 চনৰ পৰা আমি একাধিক্ৰমে এইটো মাটি লিজত লৈ পেলাই আমি 3জন যুৱকে বৰ্তমান আজিৰ তাৰিখলৈকে আমি ৰঙালাও লগতে বিভিন্ন ধৰণৰ খেতি আমি কৰি আছোঁ। আপোনালোকৰ আমাৰ ৰঙালাও এইফালে লখিমপুৰলৈকে গৈছে, এইফালে মানে লখিমপুৰ ডিষ্ট্ৰিক্টলৈ বেছি গৈছে, যোৰহাটলৈ কম যায়। আৰু মানে মাজুলী ইমূৰৰ পৰা সিমূৰলৈ আমাৰ ৰঙালাও মানে গৈছে। আৰু আমাৰ জৰিয়তে আপোনালোকৰ এই নিউজ চেনেলৰ জৰিয়তে বৰ্তমান এতিয়া আমাৰ যিটো যাতায়াতৰ কাৰণে অকণমান আমাৰ অসুবিধাৰ সন্মুখীন বৰ্তমান আমি হৈ আছোঁ। কাৰণ আমাৰ ইয়ালৈ এতিয়া ধৰক ডাঙৰ গাড়ী আহিব পৰা সুবিধাটো যাতায়াতটো আজিলৈকে সম্পূৰ্ণ হোৱাগৈ নাই। তথাপিও আমি DC ছাৰক অনুৰোধ কৰিছোঁ, DC ছাৰেও আমাৰ কথাটো মানে কৰি দিম বুলি কৈছে। বৰ্তমান এতিয়া হ'ব, আমাৰ দলঙো অনাগত দিনত ডিচেম্বৰ মানৰ পৰা কাম ষ্টাৰ্টিং হ'ব বুলি আমাৰ জিলা উপায়ুক্ত মহোদয়ে কৈছে। লগতে আমাৰ স্থানীয় সন্মানীয় বিধায়ক মহোদয়েও কৈছে। কিন্তু যিমান পাৰে সিমান সোনকালে আমাৰ যদি যাতায়াতটো ভাল হৈ যায়, আমাৰ নিচিনা কৃষকৰ কাৰণে মানে সুবিধাজনক হ'ব। বৰ্তমান আজিৰ তাৰিখলৈকে ৰঙালাও আমাৰ গৈছে যদিও বেপাৰীৰ মানে যাতায়াতৰ কাৰণে অকণমান প্ৰব্লেম হৈ আছে। আমাৰ বজাৰলৈ যাবলৈ হ'লে আমাৰ মেইন প্ৰব্লেমটো হৈছে যাতায়াতটো সুচল হ'লে মানে আমাৰ কৃষকসকলৰ কাৰণে সুবিধাজনক হয়। সেইখিনি মানে এনেকুৱা হয়, মানে আমাৰ
মুখ্যমন্ত্ৰী ছাৰে কথাটো কৈছিলে ভকত চাপৰি মানে খাৰুপেটীয়াৰ মানে হেৰি এটা মানে খাৰুপেটীয়া বুলি ছেকেণ্ড খাৰুপেটীয়া বুলি কৈছিলে তথাপিও এতিয়া হৈছে হ'লেও আমাৰ যাতায়াতৰ কাৰণে অলপ অসুবিধা হৈ থকাৰ কাৰণে আমাৰ মানে বহুতখিনি সমস্যাৰ মানে সন্মুখীন হৈছে কৃষি বিভাগৰ পৰা আমি সহায় সহযোগ পাই আছোঁ আমাৰ মাজুলী গড়মূৰ এগ্ৰিকালচাৰ মানে ডিপাৰ্টমেণ্টৰ সকলো বিষয়ববীয়া তথা আমাৰ লগতে ডি চি ছাৰো বিধায়ক মহোদয়ে আমাক মানে কিছুমান সঁহাৰি জনাইছে আমিও মানে দিছে আমিও লৈছোঁ সেইমতে আমি কৃষি বিভাগৰ ফালৰ পৰা আমি সম্পূৰ্ণ সুবিধা পাইছোঁ আৰু সম্পূৰ্ণ আমি বীজ পাই আমি বৰ্তমান এতিয়া খেতি কৰি আছোঁ লাভান্বিত হৈছোঁ আমি আৰু এতিয়া তাতোতকৈ আমাৰ সুখৰ খবৰ আমাৰ মাজুলী উপায়ুক্ত মহোদয়ে আমাক এতিয়া ভকত চাপৰিৰ 110 বিঘা মাটিৰ ৰঙালাও গুটি যোগান মানে ধৰিব অহা সপ্তাহত আমি পাম বুলি কৈছে আৰু তৰমুজৰ খেতি কৰিব তৰমুজ দিব কৰিবলৈ আৰু লগতে আমাৰ যিটো মানে কেৰেলা তিতা কেৰেলাটো কৰিম বুলি কৈছে আমাৰ তিতা কেৰেলা মানে 12 বিঘা মাটি কৰা হ'ব আৰু ৰঙালাও 110 বিঘা কৰা হ'ব আৰু মানে তৰমুজ 10 বিঘা মাটি মানে কৰা হ'ব সেইটো কাৰণে আমাৰ কৃষি মানে আমাৰ কৃষক ফালৰ পৰা তথা মাজুলীৰ মানে ভকত চাপৰিৰ সকলো কৃষকৰ ফালৰ পৰা মই এইটো মানে জিলা উপায়ুক্ত মহোদয়ক ব্যুৰো ৰিপৰ্ট UNA